নমস্কাৰ। আজি 6 বহাগ মই বৰ্তমান উপস্থিত আছোঁ সুন্দৰীদিয়া সত্ৰত। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত আকৌ অকণমান বেলেগ ধৰণে পালন কৰা হয়। এই যে সুঁৱৰী অনুষ্ঠান বুলি এটা পালন কৰা হয়, এই অনুষ্ঠানটো কেতিয়াৰ পৰা কিয় পালন কৰিব লগা হ'ল আপুনি দুআষাৰ ৰাইজক জনাব নেকি ছাৰ? নমস্কাৰ। মই সুন্দৰীদিয়া সত্ৰ বুলি কথা নাই। নামনি অসমত বিহুটো অকণমান বেলেগ ধৰণে উদযাপিত হয়। উজনিৰ বিহু নামনি অসমত কিন্তু দোমাহী হিচাপতে উদযাপিত হয় আৰু বৰপেটা অঞ্চলত, বৃহত্তৰ বৰপেটা অঞ্চলত মহাপুৰুষ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সমন্বিত আটাপুৰুষসকল অৰ্ধ শতিকা জৰিয়াত আছিল আৰু সেইকাৰণে ইয়াত এটা সত্ৰীয়া এটা ভাৱ এটা পৰিলক্ষিত হয়, আধ্যাত্মিকতাৰ ভাৱ জনসাধাৰণৰ মাজত বেছিকৈ পৰিৱেশিত হয়। আৰু সেই কাৰণেই নামনি অসমত এই বিহুটোক এটা ধৰ্মীয় এটা প্ৰলেপ দি বিহুটি উদযাপন কৰা হয়। আমি সত্ৰকেন্দ্ৰিক বহাগ বিহু ক'লেও মানে বেছিকৈ কোৱা হয়তো নহ'ব। এতিয়া কথা হ'ল সুন্দৰীদিয়া সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 14 বছৰ 6 মাহ নিবাসৰ স্থান। 14 বছৰ 6 মাহ নিবাসৰ স্থান এই সুন্দৰীদিয়া সত্ৰত এই বহাগ বিহুটো ধৰ্মীয় আকাৰে পালন কৰা হয়। আৰু এই বহাগ বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰাটো অকণমান বেলেগ। আমাৰ সুন্দৰীদিয়া সত্ৰত বহাগৰ 6 তাৰিখে অৰ্থাৎ 7 দুমাহীৰ দিনা, বহাগৰ 6 তাৰিখ 7 দুমাহীৰ দিনা আমাৰ কি হয়, ইয়াত সুঁৱৰী বুলি এটা অনুষ্ঠান হয়। এই সুঁৱৰী অনুষ্ঠানটো আচলতে সুঁৱৰী শব্দৰ অৰ্থ হৈছে স্মৰণ কৰা বা সোঁৱৰণ কৰা। আমাৰ সচৰাচৰ গোসাঁইক ফাকুৱাৰ দিনা হোলী গীত গাই গাই গোসাঁইক মণিকোটৰ পৰা উলিয়াই আমাক নামঘৰত স্থাপন কৰা হয়, দৌল ঘৰত, আৰু তাৰপিছত ফাকুৱাৰ দিনা ঘূৰাই পুনৰ মণিকোটত স্থাপন কৰা হয়। এইটো হৈছে সুঁৱৰী। গোসাঁই মানে ছাৰ কলীয়া ঠাকুৰ, আমাৰ ইয়াতে কলীয়া ঠাকুৰ মানে বংশী গোপাল, আমাৰ বংশী গোপাল। গতিকে এই আমাৰ গহে বুলি কয় আমাৰ স্থানীয় ভাষাত, এই গহেক উলিওৱা হয়। আমাৰ বহাগৰ 6 তাৰিখে পুনৰ গোসাঁইক আমাৰ মণিকোটৰ পৰা উলিওৱা হয়। কিন্তু এটা কথা, সচৰাচৰ গোসাঁইক আমাৰ যিখিনি সত্ৰকেন্দ্ৰিক সত্ৰবিলাকত, মহাপুৰুষীয়া সত্ৰবিলাকত গোসাঁইক ফাকুৱাৰ দিনাহে মণিকোটৰ পৰা উলিওৱা হয়। কিন্তু সুন্দৰীদিয়া সত্ৰই অসমৰ একমাত্ৰ সত্ৰ য'ত গোসাঁইক আমাৰ বছৰত দুবাৰ উলিওৱা হয়, এবাৰ ফাকুৱাৰ দিনা আৰু এবাৰ বহাগৰ 6 তাৰিখে। এই 6 তাৰিখৰ উৎসৱটোকো আমাৰ সুঁৱৰী বুলিয়ে কোৱা হয়। হয়তো ফাকুৱাৰ দিনা গোসাঁইক উলিয়াই মহাপুৰুষজনাৰ শ্ৰীচৰণত স্থান পাবলৈ কৰা হাবিয়াস যিটো স্মৰণ, সেই সুঁৱৰীৰ বাবেই সোঁৱৰণ কৰা বাবেই হয়তো বহাগতো গোসাঁইক উলিওৱা কাৰ্যটো সুঁৱৰী হিচাপে নামাঙ্কিত কৰা হ'ল। কেতিয়াৰ পৰা এই সুঁৱৰী অনুষ্ঠান? এইটো আনুমানিক, এটা আনুমানিক প্ৰায় 300 বছৰৰ পুৰণি। এইটো এটা পুৰণি প্ৰথা, এইটো এটা জনশ্ৰুতি যে কিয় উলিয়াব লগা হয়। সেই কথাটো কৈছোঁ যে ডক্টৰ মহেশ্বৰ নেওগ ছাৰে কৈছে যে লোককথা ইতিহাস নহ'ব পাৰে। আমাৰ মঠ মন্দিৰৰ ঐতিহ্যৰ লগত বহুত লোককথা এনেকুৱা জড়িত হৈ আছে, ই জাতীয় চৰিত্ৰৰ এটা বিশেষ দিশ উন্মোচন কৰিব পাৰে। আৰু সুন্দৰীদিয়া সত্ৰতো এনেকুৱা লোককথা আৰু বহুত আছে। সেইটো লোকশ্ৰুতিবিলাকৰ মাজত এইটো এটা। এবাৰ হেনো কি হ'ল, আমাৰ বহাগৰ দৌলৰ সময়ত, সুঁৱৰীৰ সময়ত যেতিয়া গোসাঁইক দুবাৰ ঘূৰোৱা হ'ল, সচৰাচৰ 7 পাক ঘূৰাই, দুবাৰ ঘূৰাই সম্পূৰ্ণ কৰাৰ লগে লগে কি হ'ল, ধুমুহা গাজনিৰে বতাহ বৰষুণ হ'ল আৰু ৰাইজে সেইটো কাম কৰিব নোৱাৰিলে। গতিকে ৰাইজে খুব দুখিত হৈ সেৱা সৎকাৰ জনাই গোসাঁইক পুনৰ মণিকোটত স্থাপন কৰিলে।
কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, ৰাইজৰ মাজত এটা দুখৰ ভাৱ হ'ল। আৰু কিয়নো সেই সময়ত সেই বছৰ খুব খৰাং হ'ল, অলপ বেমাৰ আজাৰ ইত্যাদি দেখা দিলে। গতিকে কথাটো যদিও কাকতালীয় বোধ, এখানে বাচ্চার মধ্যে দরকারি বস্তু